বিগ ব্রেকিং নিউজ দিব বিচাৰিছো অচিনাকি লোকে ঘৰ ভাড়ালৈ বিচাৰি আহিছে নেকি ঘৰ ভাড়া বিচাৰি আহিছে যদি আপুনি সাৱধান হওক কিয়নো ঘৰ ভাড়া বিচাৰি অহা চোৰে সংগত কৰিলে ভয়ংকৰ কাণ্ড 7 বাৰকৈ জেলত যোৱা এটা চোৰে ডকাইতি কাণ্ড সংগত কৰিছিল ঘৰ ভাড়ালৈ বিচাৰি তাতে চুৰি কাৰ্য সংগত কৰিছিল 7 বাৰকৈ জেলত যোৱা বৰ্তমান চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰি জেললৈ লৈ গৈছে হৈছে জনাইছো বিগ ব্ৰেকিং উত্তৰ জনাই আছো দুধৰ্ষ চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চুৰি কৰি 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰ দাসক গ্ৰেপ্তাৰ তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক তিয়কৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈছে ঘৰ ভাড়া বিচাৰি যোৱাৰ চলৰে চুৰি কাৰ্য সংগত কৰে অংকুৰ দাসে আৰু অচিনাকি লোকে ঘৰ ভাড়া বিচাৰিলে আপুনি ঘৰ ভাড়ালৈ নিজিব কিয়নো চোৰ অংকুৰ দাসৰ পৰা 12 লাখ টকা জব্দ কৰিছে এটিএম কাৰ্ড জব্দ কৰিছে ঘৰ ভাড়ালৈ বিচাৰি তেওঁ ঘৰ ভাড়ালৈ বিচাৰি চুৰি কাৰ্য সংগত কৰে অংকুৰে 7 বাৰ জেলত গৈছিল দুধৰ্ষ চোৰ অংকুৰ আৰু 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো অংকুৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ দেখাইছো চোৰ অংকুৰ দাসৰ পৰা 12 লাখ টকাৰ সোণ এটিএম কাৰ্ড আৰু বিভিন্ন সামগ্ৰী জব্দ কৰা হৈছে চুৰি কাৰ্যৰ জড়িত আন দুটা চোৰক চুৰি কাৰ্যৰে জড়িত আন দুটা চোৰ সঞ্জীৱ চৰকাৰ আৰু সঞ্জয় প্ৰভাকৰকো গ্ৰেপ্তাৰ কৰা হৈছে ঘৰ ভাড়া বিচাৰি যোৱা চলৰে চুৰি কাৰ্য কৰা অংকুৰ দাসে তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক ঘৰ ভাড়া বিচাৰি যোৱা চলৰে চুৰি কাৰ্য সংগত কৰা আৰু সেইভাবে যদি আপুনি আপোনাৰ ঘৰ বিচাৰি যদি কোনোবাই গৈছে অচিনাকি লোকে তেনেহলে সাৱধান হওক কিয়নো ঘৰ বিচাৰি যোৱাৰ চলৰে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব পাৰে চোৰ আৰু আপোনাৰ ঘৰৰ পৰা সা সম্পত্তি ধন সোণ লৈ যাব পাৰে আৰু তেনে ঘটনা সংগত হৈছে ৰাজ্যত 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰে বিভিন্ন মানুহৰ বাসগৃহত তেওঁ ঘৰ ভাড়া বিচাৰি যায় তাৰ পিছতে বাসগৃহৰ পৰা তেওঁ ধন সোণ লৈ পলায়ন কৰে তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক ঘৰ ভাড়া বিচাৰি যোৱা চলৰে চুৰি কাৰ্য সংগত কৰা অংকুৰ দাসে অচিনাকি লোকে ঘৰ ভাড়া বিচাৰি আহিলে সাৱধান হওক চোৰ অংকুৰ দাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 12 লাখ টকাৰ সোণ এটিএম কাৰ্ড আৰু বিভিন্ন সামগ্ৰী চুৰি কাৰ্যৰ জড়িত আন দুটা চোৰক সঞ্জীৱ চৰকাৰ আৰু সঞ্জয় প্ৰভাকৰকো গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত 7 বাৰকৈ জেলত যোৱা দুধৰ্ষ চোৰ অংকুৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংগত কৰিছিল তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক আপোনাৰ ঘৰলৈ যদি কোনো অচিনাকি লোকে ঘৰ ভাড়া বিচাৰি আহে তেনেহলে আপুনি সাৱধান হওক যাকে তাকে আপুনি ঘৰ ভাড়ালৈ নিদিব সম্পূৰ্ণ নথিপত্ৰ পৰীক্ষা কৰিহে আপুনি ঘৰ ভাড়ালৈ দিব কিয়নো অংকুৰ দাসে মানুহৰ ঘৰ ভাড়া বিচাৰি আহে তাৰ পিছতে তেওঁ তাৰ পৰাই সেই বাসগৃহৰ পৰা যি ঘৰতে থাকে তেওঁলোকৰ প্ৰায় ধন সোণ চুৰ কৰি উধাও হয় আৰু 12 লাখ টকা বৰ্তমান জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা অংকুৰ দাসৰ পৰা জব্দ কৰিছে 12 লাখ টকাৰ সোণ এটিএম কাৰ্ড বিভিন্ন সামগ্ৰী আৰু চুৰি কাৰ্যৰ জড়িত আন দুটা সঞ্জীৱ চৰকাৰ আৰু সঞ্জয় প্ৰভাকৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটা বৃহৎ টিম অংকুৰ দাসৰ যিটো টিম আছিলে এই টিমটোৱে দুধৰ্ষ চোৰ অংকুৰ দাসৰ টিমে ঘৰ ভাড়ালৈ বিচাৰি যায় আৰু তাৰ পিছতে ভাড়া ঘৰত থাকে আৰু সেই বাসগৃহৰ প্ৰায় মালিকৰ প্ৰায় চুৰ কৰি তেওঁ নাইকিয়া হৈ পৰে উধাও হয় আৰু 12 লাখ টকাৰ সোণ চুৰি সোণ জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংগত কৰি পলাই থাকে অংকুৰ দাস লগতে তেওঁৰ টিম অচিনাকি লোকে ঘৰ ভাড়া যদি আপুনি আপোনাৰ ঘৰলৈ যদি অচিনাকি লোকে ঘৰ ভাড়া বিচাৰি আহে তেনেহলে আপুনি সাৱধান হওক কিয়নো আপোনাৰ ঘৰলৈ ঘৰ ভাড়া বিচাৰি চুৰে প্ৰৱেশ কৰিব পাৰে আপোনাক লুণ্ঠন কৰিব পাৰে আপোনাৰ সকলো আপুনি সম্প্ৰচান্ত হৈ পৰিব ধন সোণ আপোনাৰ পৰা লৈ উধাও হ'ব পাৰে আৰু সেইভাবে ঘৰ ভাড়ালৈ দিওঁতে সাৱধান হওক কিয় আপোনাৰ নথিপত্ৰ পৰীক্ষা কৰিহে ঘৰ ভাড়ালৈ দিব চুৰি কৰি 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰ দাসে ঘৰ ভাড়া বিচাৰি আহে মানুহৰ বাসগৃহলৈ তাৰ পিছতে ঘৰৰ ভাড়া ঘৰৰ মালিকৰ পৰা চুৰ কৰি লৈ যায় বিভিন্ন প্ৰান্তত এনে ঘটনা সংগত কৰিছিলে 12 লাখ টকাৰ সোণ বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে চুৰি কাৰ্যত ব্যৱহাৰ হোৱা সামগ্ৰী জব্দ কৰিছে গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰিছে অংকুৰ দাস আৰু তেওঁৰ সহযোগীৰ পৰা 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে তিয়কৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসক ঘৰ ভাড়া বিচাৰি যোৱা চলৰে চুৰি কাৰ্য সংগত কৰে অংকুৰ দাসে
আৰু অচিনাকি লোকে ঘৰ ভাড়া বিচাৰি আহিলেই আপুনি সেইবাবে সাৱধান হওক বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰা অংকুৰ দাসৰ লগতে তেওঁৰ টীমটোৱে চুৰি কাৰ্যৰে জড়িত আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সঞ্জীৱ সৰকাৰ সঞ্জয় প্ৰভাকৰকো গ্ৰেপ্তাৰ কৰা হৈছে অংকুৰ দাসৰ পৰা 12 লাখ টকাৰ সোণ জব্দ কৰা হৈছে 12 লাখ টকাৰ সোণ জব্দ কৰিছে আৰক্ষীয়ে আৰু বহুত গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে অংকুৰ দাসৰ পৰা জব্দ কৰিছে 7 বাৰকৈ জেলত যোৱা দুধৰ্ষ চোৰ অংকুৰ দাসক গ্ৰেপ্তাৰ কৰা হৈছে পুনৰবাৰ জনাই আছো আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিয়কৰ পৰা অংকুৰ দাসৰ পৰা 12 লাখ টকাৰ সোণ জব্দ কৰা হৈছে এটিএম কাৰ্ডৰ বিভিন্ন সামগ্ৰী জব্দ কৰিছে দীৰ্ঘদিনৰ প্ৰায় চুৰি কাৰ্য সংঘটিত কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল অংকুৰ দাসৰ লগতে তেওঁৰ টীমটোৱে আৰু তিয়কত পলাই থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰা হৈছে তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুৰি কাৰ্য সংঘটিত কৰি পলায়ন কৰি আছিল তিয়কত আৰু তিয়কৰ পৰা আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ টীমটোৱে ঘৰ ভাড়া বিচাৰি আহে তাৰ পিছতেই ভাড়া ঘৰৰ মালিকৰ পৰা চুৰি কাৰ্য সংঘটিত কৰে বৃহৎ পৰিমাণৰ ধন সোণ লৈ আপোনাৰ সৰ্বশান্ত আপুনি হৈ যাব সেইবাবে ঘৰ ভাড়ালৈ দিওঁতে আপুনি চাই চিতি দিয়ক নথিপত্ৰ পৰীক্ষা কৰিহে ঘৰ ভাড়ালৈ দিব কোনো অচিনাকি লোকক আপুনি ঘৰ ভাড়ালৈ নিদিব কিয়নো অংকুৰ দাসৰ যি দুধৰ্ষ চোৰৰ টীম সেই টীমটোৱে প্ৰথমে ঘৰ ভাড়ালৈ লয় তাৰ পাছতেই ভাড়া ঘৰৰ মালিকৰ পৰা ধন সোণ লৈ পলায়ন কৰে আৰু তিয়কত গৈ পলায়ন কৰি আছিল অংকুৰ দাসৰ লগতে দুধৰ্ষ চোৰৰ টীমটোৱে বৰ্তমান দুধৰ্ষ চোৰ অংকুৰ দাসৰ লগতে তেওঁৰ দুগৰাকীকৈ সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7 বাৰকৈ চুৰি কাৰ্য সংঘটিত কৰি জেললৈ গৈছিল জেলৰ পৰা ওলাই পুনৰ চুৰি কাৰ্য সংঘটিত কৰিছিল নগাঁৱৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি তিয়কত পলায়ন কৰি আছিল কেৱল নগাঁৱতে নহয় বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি আহিছে এগৰাকী অংকুৰ দাসৰ লগতে টীমটোৱে আৰু অভিযোগৰ পাছতেই বিভিন্ন ৰাইজে অভিযোগ উত্থাপন কৰিছিল অভিযোগৰ পাছতেই আৰক্ষী একশ্যন আৰম্ভ কৰিছে আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চোৰ অংকুৰ দাসক অসমৰ বিভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰিছিল নগাঁৱৰ পৰা চুৰি কাৰ্য সংঘটিত কৰি পলায়ন কৰি আছিল তিয়কত 12 লাখ টকাৰ নগদ সোণ জব্দ কৰা হৈছে অংকুৰ দাসৰ পৰা এটিএম কাৰ্ড জব্দ কৰিছে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা হৈছে চুৰি কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰী জব্দ কৰিছে গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে তিয়কৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুধৰ্ষ চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰা হৈছে চুৰি কাৰ্যৰ লগত জড়িত তেওঁৰ সহযোগী সঞ্জীৱ সৰকাৰ আৰু সঞ্জয় প্ৰভাকৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছো তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অংকুৰ দাসৰ লগতে টীমক 7 বাৰ জেললৈ যোৱা দুধৰ্ষ চোৰ অংকুৰক গ্ৰেপ্তাৰ কৰা হৈছে তিয়কৰ পৰা নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তিয়কৰ পৰা অংকুৰ দাসক ঘৰ ভাড়া বিচাৰি যোৱাৰ চলেৰে চুৰি কাৰ্য সংঘটিত কৰে অংকুৰ দাসে অচিনাকি লোকে সেইবাবে ঘৰ ভাড়া যদি বিচাৰি আহে তেনেহ'লে আপুনি সাৱধান হওক চোৰ অংকুৰ দাসৰ পৰা আৰক্ষীয়ে বৰ্তমান 12 লাখ টকাৰ সোণ জব্দ কৰিছে বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰা হৈছে 8 তাৰিখে আমাৰ নগাঁও টাউনত 4 জেগাত চুৰি হৈছিলে এই 3 জেগাত হাইবৰগাঁও আমাৰ যিটো আউটপোষ্ট তাৰ আণ্ডাৰত আৰু এটা মৰিকলং আমাৰ আউটপোষ্টৰ আণ্ডাৰত হৈছিলে তো আমি তাতে গ'ল্ড অৰ্নামেণ্টছ আৰু গ'ল্ডৰে মেইন বস্তু হোৱা বুলি আমি ৰিপৰ্ট হৈছিলে বাগলাৰী কেছ তাৰপিছত আমি অলপ টেকনিকেল এনালাইচিছ কৰি আৰু আমাৰ চ'ৰ্চ লগাই পেলাই আমি যেতিয়া গোটেইখিনি চালোঁ তেতিয়া এজন মানুহ অংকুৰ দাস যোন আগতে মানে ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টত আগতে 7 টাইমছ জেল গৈছে তেখেতক আমি তিয়কৰ পৰা এপ্ৰিহেণ্ড কৰি আনিলোঁ এপ্ৰিহেণ্ড কৰাৰ পিছত যেতিয়া গোটেই ডিটেইলছখিনি উলিয়ালোঁ তেতিয়া গম পালোঁ যে তেওঁ যোনখিনি ইয়াৰ পৰা চুৰি কৰিছিলে তেওঁ আমাক লিডিংটো ৰিকভাৰী কৰাবৰ কাৰণে যোনজন জুৱেলাৰ আছিলে তেখেতক সঞ্জিত সৰকাৰ আৰু তেওঁৰ যোনজন ৱৰ্কাৰ হয় সঞ্জয় কৰ্মাকাৰ তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰি আমি গ'ল্ড আইটেমছখিনি আমি ৰিকভাৰ কৰিছোঁ আৰু তাতে যোনখিনি গ'ল্ড মানে মল্ড কৰি দিলে সেই গ'ল্ডখিনি ৱেইট এতিয়া 76 গ্ৰামছ ওলাইছে এইটো মাৰ্কেট ভেলু এৰাউণ্ড 12 লাখ মান টকাৰ হ'ব আৰু লগতে দুডাল বেংগল যোনটো হাতত খাৰুৰ দুডাল আমি পাইছোঁ তাৰ লগতে গ'ল্ডৰ আৰু ইয়াতে আমি দেখিছোঁ যে এওঁ এদিন আগত আহি পেলাই ইয়াতে অলপ থাকি লৈছিলে থাকি পেলাই স্কুটি এখন ইউজ কৰি পেলাই তেওঁ ব্লু কালাৰৰ স্কুটিখন ইউজ কৰি তেওঁ এই কামটো কৰি নেক্সট দিনাখন ইয়াৰ পৰা গুচি গৈছিলে তো চিন্স
অংকুৰ দাসক যোৰহাট ডিষ্ট্ৰিক্টতো কোনোবা এটা কেছত তেওঁ ৱান্টেড হৈ আছে চুৰি কেছৰ কাৰণে, আৰু এওঁ বিভিন্ন জেগাত ডিষ্ট্ৰিক্টত মানে চুৰি চলাই গৈ আছে। অসমৰ বিভিন্ন প্ৰান্তত চুৰিৰ অভিযোগ আছে নেকি? হয়, তেওঁ অলৰেডি 7 টাইম জেলত গৈছে, আৰু তেওঁৰ আণ্ডাৰত 4টা ডিষ্ট্ৰিক্টত অলৰেডি তেওঁ চুৰি কৰিছিলে: ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট। আৰু তেওঁৰ ঘৰ শিৱসাগৰ টাউনতে। সোণাৰীজনৰ নাম সঞ্জিত চৰকাৰ আৰু সঞ্জয় কৰ্মাকৰ। তেওঁ সঞ্জয় কৰ্মাকৰ। তেওঁলোক চব শিৱসাগৰৰ হয়। এই যোনকেইজন মানে গোটেই 3জনে শিৱসাগৰৰ এটা টিমেই হয় তেওঁলোকক। তো এইটো তেওঁলোকৰ অৰ্গেনাইজ ক্ৰাইম যোনটো ছেকশ্যন আছে তেওঁলোকৰ ওপৰত এইটো লাগু হ'ব। তো ইয়াৰ বাহিৰেও তেওঁলোকে আৰু ক'ৰবাত যোনখিনি চুৰি বস্তু চেল কৰিছে, আমি এইখিনি ফৰৱাৰ্ড লিংকেজত আমি ওলাব ট্ৰাই কৰিম, আৰু ইয়াৰ লগত যদি বেলেগ মানুহ কোনোবা ইনভলভ আছে আমাৰ ইনভেষ্টিগেশ্যনত এই বস্তুখিনি ওলাব। অংকুৰ দাস জেল গৈছে, বাকী 2জন আমি এতিয়া অলপ তদন্ত চলাই আছোঁ। বিকজ অংকুৰ দাসক মানে আমি ইণ্ট্ৰগেট কৰি পেলাই ক'ত বস্তুখিনি ৰাখিছে সেইটোৰ পিছত আমি গম পাইছোঁ ফৰৱাৰ্ড লিংকেজতে তাত বেচিছে। আৰু আমাৰ অলপ টাইমলি কাম হোৱাৰ কাৰণে আমি গ'ল্ডটো ৰিকভাৰ কৰিব পাৰিলোঁহেঁতেন। মেবি মল্ড কৰি দিয়াৰ পিছত বস্তুটো চাগে চেল কৰি দিলে অকণমান ৰিকভাৰ কৰা ডিফিকাল্ট আছিলে। আৰু তাৰ লগতে আমি দেখিছোঁ যে তেখেতে বহুত গ'ল্ড লোনৰ আমি কাগজ ৰিকভাৰ কৰিছোঁ, মাল্টিপুল ATM কাৰ্ড আমি পাইছোঁ। তো এইখিনি গোটেই বস্তু আমি তদন্তত আনি পেলাই আমি আগবঢ়াই যাম, যাতে ইয়াত যদি আৰু বেলেগ কিবাও লিংক আছে আমি এইটো ইনভেষ্টিগেশ্যনত আনিম। তেওঁ এটা আইৰণ এটা ৰড এডাল পাইছোঁ, যোনটো বহুত ইজিলি তেওঁ মানে তলাত ভৰাই পেলাই লকবিলাক ভাঙি দিয়ে, সেইটো আমি ৰিকভাৰ কৰিছোঁ। তো যোনটো আমি তেওঁক ইণ্টাৰগেট কৰি গম পাইছোঁ।